নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খণ্ডিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 6 আগষ্ট অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। নিৰ্বাচনলৈ মাত্ৰ 6 মাহ বাকি আৰু সেইবাবেই চৰকাৰে কৰিছে হিন্দু মুছলমানৰ ৰাজনীতি। শাসন কৰা 11 বছৰৰ পাছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে ৰাজ্যত 1 কোটি মুছলমান আছে। সন্মুখত নিৰ্বাচনৰ বাবে এই কথা বাৰে বাৰে কৈ আছে বিজেপি চৰকাৰখনে। এই মন্তব্য কৰিছে এজেপিৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। পৰৱৰ্তী খবৰ, যুদ্ধ বিৰতি নহয়, এবাৰ সম্পূৰ্ণ গাজা দখল কৰিব ইজৰাইলে। এই মুহূৰ্তত এটা বিগ ব্ৰেকিং। পেলেষ্টাইন গাজাৰ জনতাৰ পৰিস্থিতি হ'ব অধিক যন্ত্ৰণাদায়ক। গাজা যুদ্ধ বিৰতিৰ কোনো পৰিকল্পনা নাই ইজৰাইলৰ। এই মুহূৰ্তত এটা বিগ ব্ৰেকিং। যুদ্ধ বিৰতি নহয়, সম্পূৰ্ণ গাজা দখলৰ প্ৰস্তুতি এবাৰ বেঞ্জামিন নেতানয়াহুৰ। গাজা দখল কৰিবলৈ বৈঠকত বহিছে বেঞ্জামিন নেতানয়াহু। গাজাৰ পৰিস্থিতি পূৰ্বতকৈ অধিক ভয়াৱহ হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে। এই মুহূৰ্তৰ ডাঙৰ খবৰ, গাজাৰ জনতাক কোনো ধৰণৰ ৰেহাই নিদিয়ে ইজৰাইলে। এফালে দুৰ্ভিক্ষ সদৃশ পৰিৱেশৰ গাজাত আৰু আনফালে বেঞ্জামিন নেতানয়াহুৰ ডাঙৰ সিদ্ধান্ত। বিশ্বৰ কেইবাখনো দেশৰ আহ্বানক লৈ কেৰেপ নকৰে ইজৰাইলে। যুদ্ধ বিৰতিৰ বাবে বহু আহ্বানৰ পিছতো সিদ্ধান্ত সলনি নকৰে বেঞ্জামিন নেতানয়াহুৱে। পেলেষ্টাইন গাজাৰ জনতাৰ পৰিস্থিতি হ'ব অধিক যন্ত্ৰণাদায়ক। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, নিশা ঘৰে ঘৰে মিয়া বিচাৰি অভিযান চলোৱা হৈছে। নিশা ঘৰে ঘৰে বংগীয় মুছলমান বিচাৰি অভিযান অব্যাহত আছে। এই মুহূৰ্তত বিগ ব্ৰেকিং। এইবাৰ দেৰগাঁৱত চলি আছে মিয়া বিচাৰি অভিযান। সচেতন যুৱ মঞ্চৰ মিয়া বিচৰা অভিযান। এবাৰ দেৰগাঁৱৰ ভিন্ন প্ৰান্তত দিনে নিশাই চলিছে অভিযান। ঘোঁৰাঘাটতো বংগীয় মূলৰ মুছলমানক থাকিবলৈ নিদিয়াৰ হুংকাৰ প্ৰদান কৰা হৈছে। এবাৰ নিশা ঘৰে ঘৰে বংগীয় মুছলমান বিচাৰি অভিযান অব্যাহত আছে। এইবাৰ দেৰগাঁৱত চলি আছে মিয়া বিচাৰি অভিযান। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী ডাঙৰ খবৰ, এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে একেলগে বাংলাদেশী খেদিব অখিল গগৈয়ে। হিমন্তৰ হেণ্ডিমেন হ'বলৈ সাজু হৈ পৰিছে অখিল গগৈ। এই মুহূৰ্তত এটা পলিটিকেল ডাঙৰ খবৰ, হিমন্ত বিশ্ব শৰ্মাৰ সৈতে একেলগে বাংলাদেশী খেদিব অখিল গগৈয়ে। হিমন্ত বিশ্ব শৰ্মাৰ হেণ্ডিমেন হৈ কাম কৰিব অখিল গগৈয়ে। হিমন্ত বিশ্ব শৰ্মাৰ হেণ্ডিমেন হৈ কাম কৰিব। ট্ৰাকে ট্ৰাকে বাংলাদেশীক ভৰাই লৈ বাংলাদেশলৈ পঠিয়াব অখিল গগৈয়ে। এই মুহূৰ্তত ডাঙৰ খবৰ, ডাঙৰ ঘোষণা কৰিছে বিধায়ক অখিল গগৈয়ে। 1971 চনৰ 24 মাৰ্চৰ পাছত ভাৰতলৈ অহা লোকসকল বাংলাদেশী। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশীৰ প্ৰমাণ দিয়ক, মই লগত থাকিম। মন্তব্য অখিল গগৈ। 1971 চনৰ 25 মাৰ্চৰ পিছত কোনো লোক অহা বুলি প্ৰমাণ দিয়ক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই আহ্বান জনাইছে বিধায়ক অখিল গগৈয়ে। পৰৱৰ্তী আন এটা বিগ ব্ৰেকিং নিউজ। এইবাৰ মিয়া খেদিবলৈ গৈ বিপদত পৰিছে শৃংখল আৰু চিতু বৰুৱা। এটা গুৰুত্বপূৰ্ণ খবৰ, গ্ৰেপ্তাৰ হ'ব নেকি শৃংখল চলিহা চিতু বৰুৱা। উজনিত মিয়াক ধমক দি মহা বিপদত পৰিছে চিতু বৰুৱা আৰু শৃংখল চলিহা। এই মুহূৰ্তত ডাঙৰ খবৰ, থানাই থানাই গোচৰ ৰুজু কৰা হৈছে চিতুৰ বিৰুদ্ধে, শৃংখল চলিহাৰ বিৰুদ্ধে। মিয়া খেদিবলৈ অভিযান আৰম্ভ কৰি বিপদত পৰিছে শৃংখল চলিহা আৰু চিতু বৰুৱাৰ বিৰুদ্ধে এজাহাৰ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেইবাখনো থানাত এজাহাৰ দাখিল কৰা হৈছে। গৃহ বিভাগ টকাৰ পাছতো উজনিত মিয়াৰ বিৰুদ্ধে গুণ্ডামি চলাইছে চিতু বৰুৱা শৃংখল চলিহাই। শ্ৰমজীৱী মিয়াক অত্যাচাৰ কৰি খেদিব বিচাৰিছে চিতু বৰুৱা আৰু শৃংখল চলিহাই। বীৰ পুৰুষ হোৱা হয় মিয়া শ্ৰমিকৰ ওপৰত অত্যাচাৰ নকৰিলেহেঁতেন চিতু বৰুৱা আৰু শৃংখল চলিহাই। চিতু বৰুৱা শৃংখল চলিহাৰ বিৰুদ্ধে একশন লোক অসম আৰক্ষীয়ে হুংকাৰ দিছে সংখ্যালঘু দল সংগঠনে। পৰৱৰ্তী খবৰটো হৈছে অখিল গগৈয়ে বিস্ফোৰক মন্তব্য কৰিছে। অখিল গগৈয়ে কয় যে অসমীয়া মানুহ ইমান বুৰ্বক নহয়। মই অসমীয়া জাতিৰ কাৰণে কাম কৰা মানুহ। 12 বছৰত বিজেপিয়ে এজনো
বিদেশী নেদেখিলে শৃংখল চলিহা সম্পৰ্কেও বিধায়ক অখিল গগৈয়ে বিস্ফোৰক মন্তব্য কৰিছে। আন এটা খবৰ হৈছে যুঁজলৈ আমি প্ৰতিটো মুহূৰ্তত সাজু আছো, সাজু থাকিম। উজনিত অসমত এটাও ম্যাদ থাকিবলৈ নিদিওঁ, শৃংখল চলিহাৰ মন্তব্য। এই মুহূৰ্তত বিগ ব্ৰেকিং, যুঁজলৈ আমি সাজু আছো, উজনি অসমত এটাও ম্যাদ থাকিবলৈ নিদিওঁ। এই আহ্বান, এই হুংকাৰ জনাইছে শৃংখল চলিহাৰ। উজনি অসমত এটাও ম্যাদ থাকিবলৈ দিয়া নহ'ব। শিৱসাগৰত আমি 2020 মেচ খেলি থকা নাই, ইয়াতে তেওঁ মন্তব্য কৰিছে। শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে ভালদৰে শুনি লওক এই কথা। আমি বিজেপি কংগ্ৰেছ কাৰো সমৰ্থক নহয়, কিন্তু আমি জাতীয়তাবাদী চিন্তাৰে ডাঙৰ হৈছো, আমি জাতীয়তাবাদী চিন্তাৰে আমি আছো, আমি জাতীয়তাবাদী চিন্তাৰে ডাঙৰ হৈছো। শিৱসাগৰত শান্তি সম্প্ৰীতি কোনে ভাঙিছে শিৱসাগৰৰ ৰাইজে সেয়া ভালদৰে গম পায়, তেওঁলোকে জানে। আমি খিলঞ্জীয়াই ৰণহুংকাৰ দিবলৈ সাজু আছো, যুঁজলৈ আমি সাজু, কাইলৈ আমি তাৰিখ ঠিক কৰিম। খিলঞ্জীয়া হিচাপে মই চিতু বৰুৱাৰ লগত সদায় আছো। শিৱসাগৰৰ সকলো জাতীয় দল সংগঠনক একেলগ হ'ব যুঁজৰ বাবে। গণভিত্তি থকা সকলো সংগঠন একেলগ হ'ব এই যুঁজৰ বাবে। খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব ৰক্ষাৰ বাবে ঐক্যবদ্ধ সংগ্ৰাম কৰিম, এই মন্তব্য কৰিছে শৃংখল চলিহাই। পৰৱৰ্তী আন এটা গুৰুত্বপূৰ্ণ ভাল খবৰ হৈছে নিযুত মইনা আঁচনিক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 5টাকৈ নতুন খবৰ দিছে। নিযুত মইনা আঁচনিক লৈ 5টা ডাঙৰ খবৰ মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা দিয়া হৈছে। কি 5টা খবৰ আছে জনোৱাৰ চেষ্টা কৰিছো। 2025-26 বৰ্ষত নিযুত মইনা আঁচনিৰ লাভ কৰিব ৰাজ্যৰ 5 লাখ ছাত্ৰীয়ে। এই মুহূৰ্তত সবাতোকৈ ভাল খবৰ, মুখ্যমন্ত্ৰীয়ে প্ৰপত্ৰ বিতৰণ অনুষ্ঠানত কৰিছে ডাঙৰ ঘোষণা। এই মুহূৰ্তত বিগ ব্ৰেকিং, সেলফ ফাইনেন্স পাঠ্যক্ৰম গ্ৰহণ কৰা ছাত্ৰীয়েও এইবাৰ লাভ কৰিব আঁচনি। HS স্নাতকোত্তৰ প্ৰথম বৰ্ষতেই নহয়, দ্বিতীয় বৰ্ষতো পাব এই আঁচনি। সকলো ৰাজ্যিক আৰু কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা অসমৰ ছাত্ৰীয়ে লাভ কৰিব এই সুবিধা। 1 অক্টোবৰৰ পৰা ছাত্ৰীয়ে একাউণ্টত লাভ কৰিব ধন। 1 অক্টোবৰৰ পৰা ছাত্ৰী একাউণ্টত লাভ কৰিব। নিযুত মইনা আঁচনিক লৈ 5টা ডাঙৰ খবৰ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আন এটা খবৰ, 500 টকা নিদিলে নাপায় অৰুণোদয় প্ৰপত্ৰ। এইবাৰ BTR নিৰ্বাচনৰ পূৰ্বে বিজেপি UPPLৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা। এই মুহূৰ্তত ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। BTR নিৰ্বাচনৰ পূৰ্বে ভয়ংকৰ ঘটনা সংঘটিত হৈছে। 500 টকা নিদিলে অৰুণোদয় ফৰ্ম নিদিয়ে UPPL। এইবাৰ ঘটনাক বাধা দিয়াৰ বাবে বিজেপি কৰ্মীৰ ওপৰত আক্ৰমণৰ অভিযোগ উত্থাপন হৈছে। বিজেপিৰ ভোট সভাপতিক আক্ৰমণ কৰি চাৰ্ট ফালিলে এইবাৰ UPPLৰ কৰ্মীয়ে। এই মুহূৰ্তত ডাঙৰ খবৰ, তামুলপুৰৰ দৰঙাজুলি পৰিষদীয় সমষ্টিত প্ৰচণ্ড সংঘাতৰ সৃষ্টি হৈছে। UPPLৰ নেতা সোনাৰাম বড়ো, গৰ্গ বড়ো, নন্দেশ্বৰ ৰাভা আৰু ধম্বা বড়োৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে। আন এটা খবৰ হৈছে, প্ৰথমে এইকেইটা দৃশ্য আপুনি ভালদৰে মন কৰক। গাৰ নোম ক্ষৰি উঠা ভয়ংকৰ দৃশ্য। এবাৰ উত্তৰাখণ্ড, হিমাচল প্ৰদেশত এই ধৰণে হাহাকাৰ পৰিৱেশৰ সূচনা হৈছে। এইদৰে এক অভাৱনীয় পৰিস্থিতিৰ সূচনা হৈছে। প্ৰচণ্ড ভয়ংকৰ ডাবৰ বিস্ফোৰণৰ ফলত পানীৰ ঢলে এইদৰে কাল ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে এইবাৰ উত্তৰাখণ্ড, হিমাচল প্ৰদেশত। বৰ্তমান পৰ্যন্ত 100ৰো অধিক সন্তানহীন এই জলপ্ৰপাতত, জলপ্ৰলয়ত 100ৰো অধিক সন্তানহীন হৈ পৰিছে। উত্তৰাখণ্ড, হিমাচল প্ৰদেশত হাহাকাৰ পৰিৱেশৰ এই মুহূৰ্তত সূচনা হৈছে বুলি জানিব পৰা গৈছে। পৰৱৰ্তী খবৰ, গৃহমন্ত্ৰী অমিত শ্বাহ সন্দৰ্ভত মানহানিকৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীক জামিন। এবাৰ ঝাৰখণ্ডৰ আদালতে জামিন মঞ্জুৰ কৰিছে এবাৰ কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীক। আন এটা খবৰ, উজনিত মুছলমানৰ ওপৰত অন্যায় অত্যাচাৰ। এইবাৰ ৰাজপথলৈ ওলাই আহিছে মুছা। উজনিত মিয়া খেদাৰ নামত অত্যাচাৰ কৰা হৈছে মুছলমানক। কোনো নথি পত্ৰ নোচোৱাকৈ বৈধ ভাৰতীয় নাগৰিকক অত্যাচাৰ কৰা হৈছে। এই মুহূৰ্তৰ ডাঙৰ খবৰ, ৰাজ্যৰ সকলো প্ৰান্তলৈ যোৱাৰ অধিকাৰ দিছে সংবিধানে।
পেটৰ তাৰণাত ইখন জিলাৰ পৰা সিখন জিলালৈ যোৱাটো অপৰাধ নেকি পেটৰ তাৰণাত ইখন জিলাৰ পৰা সিখন জিলালৈ যোৱাটো অপৰাধ নেকি শৃংখল চলিয়া অসমৰ অভিভাৱক নহয় অসমখন তেওঁৰ পৈতৃক সম্পত্তি নহয় বাৰম্বাৰ মুছলমানৰ ওপৰত অন্যায় হলে আমি হাত খাবৰি বহি নাথাকো শৃংখল চলিয়া চিতু বৰুৱা আৰু আকাশ শইকীয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে লাহৰিঘাট থানাত তিনিওৰে বিৰুদ্ধে গোচৰ ৰুজু কৰিছে মুছলিম ছাত্ৰ সন্থাই পৰৱৰ্তী খবৰ জঘন্য গেলাবিল কাণ্ডৰ দুই অভিযুক্ত শশাংক শ্ৰেষ্ঠ ৰঞ্জিত শ্ৰেষ্ঠ অৱশেষত গোলাঘাট আৰক্ষীৰ জালত গ্ৰেপ্তাৰ কৰিলেও থানাৰ ভিতৰতে চাহ মিঠাই খুৱাই আৰক্ষীয়ে দুয়োকে দিছে ৰাজ পাতিথ্য কেমেৰাৰ আগত মুখ ডাকি তত পোৱা নাই শশাংক আৰু ৰঞ্জিতে পৰৱৰ্তী খবৰ বিজেপি ইউপিএফএলক হৰুৱাই আমি বিটিআৰ নিৰ্বাচনত অৱতীৰ্ণ নহওঁ এখন দেশৰ আসন জিকাটোৱেই আমাৰ লক্ষ্য যাতে আমাৰ দলৰ পূৰ্বৰ স্থিতি ৰাখিব পাৰোঁ দলত বিসম্বাদ আছে যদিও সাৱধান হ'ব অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা তথা বৰপেটাৰ সাংসদ ফণীভূষণ চৌধুৰীয়ে ডাঙৰ মন্তব্য কৰিছে অগপ কংগ্ৰেছ মিলি বঙাইগাঁও জিলা পৰিষদ গঠনক লৈ মন্তব্য কৰিছে ফণীভূষণ চৌধুৰীয়ে